Hello everyone, this is Prasujya and সকলোকে স্বাগতম জনাইছোঁ ইউনিভাৰ্চিটি গাইড ইউটিউব চেনেলত। তো আজি আমি স্লেট 2026 যিটো আগন্তুক দিনত হ'বলগীয়া হৈ আছে তাৰ পেপাৰ ওৱানৰ ওপৰত ডিছকাছ কৰিম চিলেবাছ, এক্সাম পেটাৰ্ণ এণ্ড কেনেকুৱা টাইপৰ কুৱেশ্যন আহে ইটছ এণ্ড এভৰিথিং ডিছকাছ কৰিম। আজি মোৰ লগত আছে মনিজা নাছৰিন বা গুৱাহাটী ইউনিভাৰ্চিটিৰ এক্স ষ্টুডেণ্ট আছিলে আৰু বৰ্তমান ভট্টদেৱ ইউনিভাৰ্চিটিৰ এজন PhD স্কলাৰ আৰু 2022ত বাই নেট উইথ GRF ক্ৰেক কৰিব সক্ষম হৈছিলে আৰু বাক স্বাগতম জনাইছোঁ আমাৰ ইউনিভাৰ্চিটি গাইড চেনেললৈ। নমস্কাৰ জনাইছোঁ সকলোকে। মই মনিজা নাছৰিন। ইতিমধ্যে মোৰ পৰিচয়টো প্ৰাচুৰ্যই দিছে। মই বৰ্তমান মোৰ PhDৰ শেষৰ মুহূৰ্তখিনিত আছোঁ আৰু লগতে আপোনালোকৰ লগত জইন হৈ কিবা এটা নতুনকৈ প্লেন কৰিছোঁ। ভাবিছোঁ যে স্লেট অথবা ছেট 2026 যাৰ পেপাৰ ওৱানখনৰ প্ৰিপেৰেশ্যনত কিছু সহায় কৰিম বুলি ভাবিছোঁ এছপাইৰেণ্টছখিনিক। সিমানেই। তো এতিয়া আমি আজি মেইন উদ্দেশ্যটো পেপাৰ ওৱান যিহেতু, তো পেপাৰ ওৱানৰ চিলেবাছ গোটেইখিনি বস্তু আলোচনা কৰিম। তো ফাৰ্ষ্ট আপোনাক যদি আমি সোধা যায় মই যে পেপাৰ ওৱানৰ মাৰ্কছৰ পৰা লৈ কেনেকুৱা টাইপত বস্তুখিনি আহিব বা কিমান কুৱেশ্যন আহিব পেপাৰ ওৱানৰ এতিয়া, আৰু পেপাৰ ওৱানটো গোটেই অল ছাবজেক্টটো কমন হয় আপোনাৰ? হয়, পেপাৰ ওৱানখন আচলতে গোটেইখিনি ছাবজেক্টৰ কাৰণে কমন। পেপাৰ টুখন তেওঁলোকৰ ছাবজেক্ট স্পেচিফিক আৰু পেপাৰ ওৱানত থাকে 50টা কুৱেশ্যন, যাৰ এগেইনষ্টত মাৰ্কছ থাকে 100 মাৰ্কছ, অৰ্থাৎ প্ৰতিটো কুৱেশ্যনৰ এগেইনষ্টত 2 মাৰ্ককে থাকে। আৰু পেপাৰ ওৱানখন খুব বেছি ইম্পৰ্টেণ্ট বিকজ পেপাৰ টুৰ থাকি যোৱা ৱেইটেজখিনি আচলতে আমি পেপাৰ ওৱানৰ পৰা কভাৰ কৰিব ট্ৰাই কৰোঁ প্ৰতিবাৰেই। তো সেইবাবে যিহেতু হাতত সময় কম আছে, এক্সাম 15 মাৰ্চৰ পৰা আৰু আমাৰ হাতত হাৰ্ডলি 30 ডেইজ, চ' এই এটা মাহত আমি কেনেকৈ খুব তীব্ৰ গতিত শেষ মুহূৰ্তৰ প্ৰিপেৰেশ্যনখিনি কৰিব পাৰোঁ সেইটোৰ ওপৰত আমি গুৰুত্ব দিম। আৰু পেপাৰ ওৱান মই ভাবোঁ দিনে 2 পৰা 3 ঘণ্টা যাতে প্ৰত্যেকজন ষ্টুডেণ্টে অলপ প্ৰেক্টিছ কৰে আৰু লাষ্ট এই 30টা দিনত আমি মষ্টলি MCQ বা PYQs বা তেনেকুৱা ধৰণৰ মক টেষ্ট টাইপৰ এক্টিভিটিজবিলাকত ফ'কাছ কৰোঁ। তেনেকুৱা ধৰণৰ এপ্ৰ'চে আমাক হেল্প কৰে। আমি ডিছকাছো কৰিম চিলেবাছখন। অলৰেডি আমি টাইমৰ কথা কৈছোঁ, 1 ঘণ্টা সময় যিহেতু পোৱা যায়। টাইম 1 ঘণ্টা দি আছে, সেইকাৰণে সেই 1 ঘণ্টাতে গোটেই 50টা কুৱেশ্যন কৰিব পাৰিব লাগিব। তাৰ কাৰণে আপুনি যেনেকৈ ক'লে মক টেষ্ট হওক বা নিজক টেষ্ট কৰাটো মানে টাইম ডিউৰেশ্যনটো লৈ পেলাই বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায়। এতিয়া এনেকুৱা হৈ যায় যে আমি 2 ঘণ্টা হ'লে চব কৰিব পৰা যায়, খালি টাইম নাথাকাৰ বাবে আমি কৰিব নোৱাৰিলোঁ। সেইটো এটা গিল্ট মানে এক্সাম দি অহাৰ পিছত হয় আৰু সকলোৰে। তো এতিয়া সকলোকে আৰু এটা এনাউন্সমেণ্ট দিব বিচাৰিছোঁ যে আমি অহা 11 ফেব্ৰুৱাৰীত এটা স্পেচিয়েল ছেশ্যন কৰি আছোঁ মনিজা বাৰ লগত, য'ত সকলো ষ্টুডেণ্ট থাকিব পাৰিব, ভায়া গুগল মিট হ'ব। আৰু যিসকলে জইন কৰিব বিচাৰে সেই স্পেচিয়েল ছেশ্যনটোত পেপাৰ ওৱানৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ অলপ আলোচনা কৰা যাব। আৰু কাৰোবাৰ যদি কিবা কুৱেশ্যন থাকে সেইখিনিও সুধিব পাৰিব। আপোনালোকে আমাৰ হোৱাটছএপ গ্ৰুপটোৰ লিংকটো ডেছক্ৰিপশ্যনত দি থৈ দিয়া আছে, সেই হোৱাটছএপ গ্ৰুপটোত গৈ পেলাই 11 ফেব্ৰুৱাৰীত ছেশ্যনটোত জইন কৰিব পাৰিব। চ' এতিয়া বা আপুনি চিলেবাছখন অলপমান ব্ৰিফিং কৰি দিলে ভাল আছিল যে কেনেকুৱা টাইপত বস্তুখিনি হয়। আমাৰ সন্মুখত স্লেট অথবা ছেট যাৰ চিলেবাছখন আছে, এই চিলেবাছখন আমি ইতিমধ্যে হোৱাটছএপ গ্ৰুপতো শ্বেয়াৰ কৰিছোঁ আৰু অফিচিয়েল ৱেবছাইটতো পাই যাব। ইয়াৰ টপিকসমূহলৈ যাওঁ। টোটেল 10টা ইউনিট আছে ইয়াত, আৰু প্ৰথমটো হৈছে টিচিং এপ্টিটিউড। ইয়াৰ ভিতৰত বিভিন্ন ধৰণৰ ছাব টপিক আছে। বেচিকেলি এই টিচিং এপ্টিটিউড টপিকটোৱে গোটেই শিক্ষাটো কেনেধৰণে প্ৰদান হয় তাৰ ওপৰত এটা অভাৰভিউ ৰাখে। আৰু যিহেতু এই লাষ্ট 1 মান্থত আমি প্ৰবেবল কুৱেশ্যনৰ ওপৰতো ডিছকাছ কৰিম। টিচিং এপ্টিটিউডৰ পৰা প্ৰতি বছৰে আমি 2 পৰা 4টা কুৱেশ্যন অহা দেখা পাওঁ। আৰু মষ্ট ইম্পৰ্টেণ্টলি এই যে শেষত আছে স্বয়ম এটচেট্ৰা, এনেকুৱা ধৰণৰ কুৱেশ্যনছ খুব ফ্ৰিকুৱেণ্টলি প্ৰেজেণ্ট থকা দেখা পোৱা যায় কুৱেশ্যন পেপাৰত। দেন টপিক 2ৰ এটা ব্ৰিফ ইণ্ট্ৰ' দিব বিচাৰিছোঁ, যিটোত আছে ৰিচাৰ্চ এপ্টিটিউড, অৰ্থাৎ গৱেষণাৰ লগত জড়িত এই গোটেই টপিকটো। এই টপিকটোৱে মষ্টলি টাইপছ অফ ৰিচাৰ্চ আৰু ৰিচাৰ্চৰ মিনিং, কেৰেক্টাৰিষ্টিক্স এটচেট্ৰা, এগেইন ষ্টেপছ অফ ৰিচাৰ্চ, এনেকুৱা ধৰণৰ বস্তুখিনি ডিল কৰে। আৰু মই ভাবোঁ এগৰাকী পৰীক্ষাৰ্থীয়ে এই গোটেই টপিকটো খুব ভালকৈ পঢ়ি যোৱাটো জৰুৰী, বিকজ ইয়াৰ পৰা যথেষ্ট কুৱেশ্যন থাকে আৰু অপশ্যনৰ পৰা তাক বিচাৰি উলিওৱাটো অকণমান
কেতিয়াবা টাফ হৈ যোৱা দেখা যায়, যাৰ বাবে মই ভাবিছোঁ যে আমি এখন চাৰ্ট প্ৰিপেয়াৰ কৰি ল'ম, যাৰ পৰা আমি এই গোটেই টপিকটো বহুত সহজে বুজি পাম ৰিচাৰ্চৰ লগত ৰিলেটেড। বিকজ এনেকুৱা বহুত ষ্টুডেণ্ট আছে যিয়ে প্ৰথমবাৰৰ বাবে স্লেট অথবা ছেট দিবলৈ গৈ আছে, মে বি তেওঁলোক মাষ্টাৰ্ছত আছে, ভেৰি ফ্ৰেছ এণ্ড নিউ ষ্টুডেণ্ট। এই টপিকটো তেওঁলোকৰ কাৰণে কাইণ্ড অফ নিউ হ'ব পাৰে, সেইকাৰণে ইয়াৰ এটা ব্ৰিফ অভাৰভিউ থকাটো জৰুৰী সকলোৰে ওচৰত। নেক্সট আহিব কম্প্ৰিহেনশ্যন পাৰ্ট, য'ত মষ্টলি অকণমান সময় খোৱা টাইপৰ কুৱেশ্যনবোৰ থাকে। এটা পেৰেগ্ৰাফ থাকিব, তাৰ পৰা আনচাৰ্ছ ড্ৰ কৰিব লাগিব। যদিও কম্প্ৰিহেনশ্যন এটা হিউজ পেৰেগ্ৰাফ দেখি ষ্টুডেণ্টে কেতিয়াবা ভয় খাই যায়, কিন্তু মই ছাজেষ্ট কৰিম যে এই কম্প্ৰিহেনশ্যন পাৰ্টটোৰ পৰা ডাইৰেক্ট মাৰ্কছ উঠি অহাৰ চান্সেছ বহুত বেছি হাই, বিকজ অলৰেডি চেণ্টেন্সৰ মাজত আনচাৰটো লুকাই আছে, আমি জাষ্ট বিচাৰিব লাগে। ত' কম্প্ৰিহেনশ্যন পাৰ্টটোত অকণমান সময় বেছিকৈ দিব লগা হৈ যায়। সেইবাবে মই ভাবোঁ ষ্টুডেণ্টগৰাকীৰ, এইটো ষ্টুডেণ্ট টু ষ্টুডেণ্ট ভেৰি হয়, ত' ষ্টুডেণ্টগৰাকীৰ যিটো ষ্ট্ৰং মানে ছেগমেণ্ট থাকে, তেওঁলোকে সেই ছেগমেণ্টটোত অকণমান বেছিকৈ খৰতকীয়াভাৱে আনচাৰ্ছ কৰি কম্প্ৰিহেনশ্যন পাৰ্টটোৰ কাৰণে যাতে অকণমান সময় ৰাখে। এণ্ড ছেইম ৱেত আমি ডেটা ইণ্টাৰপ্ৰিটেশ্যনৰ বাবেও অলপ সময় ৰাখোঁ বেছিকৈ, যাতে আমি এটা কাম মাইণ্ড লৈ পেলাই কুৱেশ্যনৰ আনচাৰ্ছ কৰিব পাৰোঁ। নেক্সট আহিব ইউনিট 4ত কমিউনিকেশ্যন, য'ত ডিফাৰেণ্ট টাইপছ অফ কমিউনিকেশ্যন, মিনিং এণ্ড কেৰেক্টাৰিষ্টিক্স, ভাৰ্বেল, নন ভাৰ্বেল, এটচেট্ৰা আমি ডিছকাছ কৰিম। মষ্টলি আমি MCQ এণ্ড PYQৰ ওপৰত গুৰুত্ব দিম, বিকজ কমিউনিকেশ্যন চেপ্টাৰটো এনেকুৱা এটা চেপ্টাৰ য'ৰ PYQs মষ্টলি ৰিপিট হোৱা দেখা যায়। ডাইৰেক্টলি কুৱেশ্যন হিচাপে নহ'লেও তাৰ অপশ্যনছৰ পৰা নেক্সট নিউ কুৱেশ্যনছ বনা দেখা যায়। চ' আমাৰ হাতত প্ৰবেবল কুৱেশ্যনছৰ কিছুমান ছেট থাকে, য'ৰ পৰা আমি গম পাওঁ যে এনেকুৱা টাইপৰ কুৱেশ্যন ৰিপিট হ'ব পাৰে, এণ্ড তাৰ ওপৰত বেছ কৰি আমি এই ছেগমেণ্টটো ফ'কাছ কৰিম। Next, Unit 5 has the mathematical reasoning and aptitude, য'ত very basic mathematical aptitude আহিব, য'ত থাকিব mostly percentage, average, profit and loss, etc. এনেকুৱা ধৰণৰ কুৱেশ্যনছবোৰো আমি প্ৰেক্টিছ কৰিম। আৰু মই ভাবোঁ বহুত ষ্টুডেণ্টে অকণমান মেথমেটিকেল ৰিজনিং পাৰ্টটো টাফ পায়, বাট মই এগেইন কৈ দিওঁ যে ইয়াত ভেৰি বেচিক মেথছ আহে, আৰু আমি অকণমান সময় লৈ অকণমান কাম মাইণ্ডেৰে যদি কুৱেশ্যনৰ আনচাৰ্ছখিনি কৰোঁ, ডেফিনেটলি তাৰ পৰাও কাৰেক্ট আনচাৰ আহিব। নেক্সট কামছ লজিকেল ৰিজনিং। এই পাৰ্টটো এটা ষ্ট্ৰং এণ্ড মাৰ্কছ ড্ৰ কৰিব পৰা পাৰ্ট, বিকজ এডভান্টেজ কোনখিনিত থাকে, ইয়াত মষ্টলি গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন অৰ কিছুমান ডায়েগ্ৰামছ থাকে, যাৰ পৰা আমি আনচাৰ্ছ ড্ৰ কৰিব পাৰোঁ। ফৰ এক্সাম্পল বক্স এটা আছে, দেন তাৰ ভিতৰত আৰু কেইবাটাও বক্স আছে, তাৰ পৰা ইয়াত টোটেল কেইটা বক্স আছে, এনেকুৱা ধৰণৰ কুৱেশ্যন থাকিব, যিটো এটা লাষ্ট ইয়েৰৰ কুৱেশ্যন 2025-ৰ। তেনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাকৰ এডভান্টেজ এটাই যে আমি জাষ্ট অকণমান লাইক ৰিজনিং ইউজ কৰি বা বস্তুটো প্ৰপাৰলি চাই মেলি তাৰ আনচাৰটো উলিয়াব পাৰোঁ। চ' ইটছ এগেইন ষ্ট্ৰং হোল ফৰ দ্য এছপাইৰেণ্টছ। দেন ডেটা ইণ্টাৰপ্ৰিটেশ্যন, ইয়াত মই ভাবোঁ অকণমান সময় বেছিকৈ দিয়াটো জৰুৰী। যদিহে বাকী কুৱেশ্যন আমি অকণমান খৰতকীয়াকৈ কৰোঁ, তেন্তে ডেটা ইণ্টাৰপ্ৰিটেশ্যনত আমাৰ হাতত অলপ টাইম থাকিব। মষ্টলি ডেটা ইণ্টাৰপ্ৰিটেশ্যনত কিছুমান চাৰ্ট থাকে, আৰু চাৰ্টখন বুজিবলৈ আমাক 1-2 মিনিট সময় এটা বেছিকৈ লাগে। এবাৰ বুজি পোৱাৰ পিছত তাৰ পৰা বেছিক কিছুমান আনচাৰ্ছ ড্ৰ কৰিব পৰা যাব। চ' ইটছ এগেইন আ ষ্ট্ৰং হোল্ড ফৰ দ্য এছপাইৰেণ্টছ, বাট ইয়াত অকণমান সময় বেছিকৈ লাগিব পাৰে। তাৰ ওপৰতো আমি আহিবলগীয়া ছেশ্যনসমূহত ডিছকাছ কৰিম। নেক্সট কামছ দ্য ইনফৰ্মেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি, যিটো ICT। মই ভাবোঁ ICTৰ কিছুমান কুৱেশ্যনছ, যেনে কিছুমান শ্বৰ্ট টাৰ্ম অৰ এব্ৰিভিয়েশ্যনছ এটচেট্ৰা থাকে। মই ভাবোঁ 25ৰ পৰা 30টা এব্ৰিভিয়েশ্যনছ যদি আমি প্ৰেক্টিছ কৰি লওঁ, তেন্তে তাৰ পৰাই মেক্সিমাম কুৱেশ্যনছ থাকিব। এগেইন কিছুমান ইমেইল ৰিলেটেড কুৱেশ্যন হওক, যেনে ইমেইলৰ CC অৰ BCC এটচেট্ৰাৰ অডিয়েঞ্চ কোন হ'ব বা ভিউৱাৰ্ছ কোন হ'ব, এনেকুৱা ধৰণৰ কুৱেশ্যনছ ফ্ৰিকুৱেণ্টলি আহে। যদিও কুৱেশ্যনটো অকণমান দীঘলীয়া দেখিব পৰা মানে দেখা যায়, বাট ইয়াৰ আনচাৰ্ছ বহুত ইজিকৈ ড্ৰ হ'ব পাৰে। চ' এগেইন ইটছ kind of interesting topic. And next, moving on to the Unit 9, People, Development and Environment. এই টপিকটোৰ পৰা কিছুমান like common questions we can suggest, because এই টপিকটোৰ আমাৰ এটা এডভান্টেজো আছে যে আমি HSৰ পৰা এই টপিকটোৰ ওপৰত থুলমূল আমাৰ প্ৰতিটো ইয়েৰতে পঢ়া শুনাৰ মাজত আমাৰ এই টপিকটো সদায় আছিলে। চ' মই ভাবোঁ কিছুমান বেচিক টপিক যেনে এয়াৰ পলিউশ্যন হওক, ৱাটাৰ পলিউশ্যন হওক, এটচেট্ৰা, এনেকুৱা ধৰণৰ কুৱেশ্যনছবোৰ আহিলে তাৰ আনচাৰ্ছ ডেফিনেটলি আমি ড্ৰ কৰিব পাৰিম। এগেইন SDG লাইক ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল, মিলেনিয়াম ডেভেলপমেণ্ট গ'ল, এটচেট্ৰা, এনেকুৱা ধৰণৰ কুৱেশ্যনছবোৰ আমি প্ৰেক্টিছ কৰিম। নেক্সট
নেক্সট কিছুমান ইম্পৰ্টেণ্ট প্ৰট'কলছ আছে, মন্ট্ৰিয়েল প্ৰট'কল অৰ ৰিঅ' ছামিট এটচেট্ৰা। ইয়াৰ পৰাও যিখিনি প্ৰবেবল কুৱেশ্যনছ থাকিব সেইখিনি আমি প্ৰেক্টিচ কৰি যাম। নেক্সট ইউনিট 10ত থাকিব হায়াৰ এডুকেশ্যন চিষ্টেম। ইটছ এগেইন আ মষ্ট ইম্পৰ্টেণ্ট টপিক, আৰু এই টপিকটোৰ ক্ষেত্ৰত এনেকুৱা হয় যে কিছুমান হিডেন কুৱেশ্যনছ থাকে এই টপিকটোৰ ভিতৰত। লাইক যদি এই টপিকটোৰ কথা আমি কওঁ, কেতিয়াবা NEP-ৰ কুৱেশ্যনছো আহি যায়। চ' হায়াৰ এডুকেশ্যন চিষ্টেমৰ গোটেইখিনি আমি ভালদৰে ডিছকাছ কৰিম। মষ্টলি ইয়াৰ কুৱেশ্যনছবোৰ কিছুমান খুব লাইক অলৰেডি আহি যোৱা কুৱেশ্যনছেই ৰিপিট হয়। তো সেই হিচাপত আমি প্ৰেক্টিচ কৰিলে আই গেছ এই ছেকশ্যনটোৰ পৰাও ভাল মাৰ্কছ ড্ৰ কৰিব পৰা যাব। চ' ইমানখিনিয়ে আছিলে যিখন চিলেবাছ। অলদো আমি ক্লাছত আৰু অলপ ভালকে ডিছকাছ কৰিম, আৰু ফ্ৰিকুৱেণ্ট আহি থকা টপিকবোৰৰ পৰা কুৱেশ্যন ড্ৰ কৰি সেই কুৱেশ্যনখিনি আমি প্ৰেক্টিচ কৰিব ট্ৰাই কৰিম। তো আশা কৰিছোঁ সকলোৱে যাতে চিলেবাছটো ক্লিয়াৰ হ'ল। আৰু এতিয়া আপোনাৰ আৰু এটা বস্তু আমাৰ মাইণ্ডত আহে যে অলপমান দীঘল ৰাস্তাত যোৱাতকৈ মানে অলপ শ্বৰ্ট ৰাস্তাত যদি যাব পৰা যায়, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাকৰ ৰিপিট হয় নেকি কুৱেশ্যনবিলাক, সেইবিলাক কুৱেশ্যন যদি আমি 10 বছৰ বা 20 বছৰ চাই লওঁ, সেইখিনিকে যদি আহি যায় বা তেনেকুৱা টাইপত কিবা এটা পচিবিলিটি আছে নেকি বাৰু আপোনাৰ? পচিবিলিটি নিশ্চয় আছে। আচলতে আমি এটা ট্ৰেণ্ড নটিচ কৰি থাকোঁ যে লাষ্ট 5 to 10 ইয়াৰ্ছৰ PYQ, সেই PYQ-খিনিক আমি বেছি গুৰুত্ব দিওঁ, বিকজ তাৰ পৰা কুৱেশ্যন একচুৱেলি ৰিপিট হয়। বাট এগেইন আই হেভ অলৰেডি মেনশ্যন ডেট ডাইৰেক্ট কুৱেশ্যন ৰিপিট নহ'লেও অপশ্যনছৰ পৰা নতুন কুৱেশ্যন বনে। চ' সেই হিচাপত আমি যদি PYQ লাষ্ট 5 to 10 ইয়াৰ্ছৰ ফ'কাছ কৰি প্ৰেক্টিচ কৰোঁ, ডেফিনেটলি আমাৰ আপকামিং এক্সামছত হেল্প হয়। আৰু কিছুমান টপিকৰ পৰা অকণমান এডভান্টেজ ল'ব পাৰি, যেনে already mentioned that the comprehension part, তাৰ পৰা advantage, because তাত already answers খিনি থাকে, just অলপ calm mindেৰে অকমান সময় লৈ পেলাই answerটো draw কৰিব লাগে। Again, reasoning part or graphical representation part, তাৰ পৰা answerটো ওলাব আৰু অকমান সময় লাগিব। আৰু মই ভাবো ষ্টুডেণ্টে যিটো নিজৰ লাইক এডভান্টেজ বা যিটো পজিটিভ ছাইড, যদি তেওঁ ভাবে যে তেওঁ ইংলিছত বেছি ভাল, মই ভাবো তেওঁ কম্প্ৰিহেনশ্যন পাৰ্টটো খুব খৰতকীয়াভাৱে কৰিব পাৰিব, অলপ সময় মেথছৰ কাৰণে ৰাখিব পাৰিব। যদি কোনোবা এজন ষ্টুডেণ্ট মেথছত বেছি ভাল, মই ভাবো তেওঁ নিজৰ মেথছখিনি সোনকালে কৰি কম্প্ৰিহেনশ্যনৰ কাৰণে 2-এটা মিনিট এক্সট্ৰা ৰাখিব পাৰিব। সেইধৰণে আমি 1 ঘণ্টাত গোটেই কুৱেশ্যন পেপাৰখন কমপ্লিট কৰিব লাগিব। এণ্ড মই ভাবো প্ৰত্যেকজন ষ্টুডেণ্টে এইটো টাৰ্গেট লোৱা উচিত যে 50 কুৱেশ্যনছৰ ভিতৰত আমি এটলিষ্ট 35 to 40 কুৱেশ্যনছ কাৰেক্ট কৰিম। সেইটো কৰিলে আমাৰ মাৰ্কছটো দুগুণ হৈ যাব। ফৰ এক্সাম্পল 35 কুৱেশ্যন যদি আমাৰ কাৰেক্ট হয়, 70 মাৰ্কছ আমাৰ আহি গ'ল। সেই 70 মাৰ্কছে আমাক পেপাৰ 2ত এটা কাফি ৱেইটেজ এণ্ড এডভান্টেজ দি দিব। আৰু প্লাছ কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি যদি চোৱা যায়, মই ভাবিছোঁ আমি গম পাম যে কোনকেইটা চেপ্টাৰৰ পৰা বেছিকৈ কুৱেশ্যন আহিছে, কোনকেইটা টপিকৰ পৰা বেছিকৈ কুৱেশ্যন আহিছে, আৰু এইবাৰ আমি প্ৰেডিক্ট কৰিব পাৰিম যে এইকেইটা টপিকৰ পৰা বেছিকৈ কুৱেশ্যন আহিব পাৰে। আৰু সেইকেইটা টপিক আমি যদি ক্লিয়াৰ কৰোঁ, ডেফিনেটলি আমাৰ 35-40 ৰেঞ্জত আহি যাব, বা 40+ আহি যাব পাৰে। যিহেতু ছেকেণ্ড পেপাৰখনো সকলোৱে ফ'কাছ কৰি থকা যায়, ছেকেণ্ড পেপাৰখন বহুত টাফ হয়, বহুত ডাঙৰ হয় এনেকুৱা টাইপত। ফাৰ্ষ্ট পেপাৰখন অলপ ইগন'ৰ কৰি দিয়া যায় যিহেতু আমি। চ' ফাৰ্ষ্ট পেপাৰখন সকলোৱে যাতে ইগন'ৰ নকৰি 35+ বা 40 এৰাউণ্ড পোৱাটো যাতে অলপ চিন্তা কৰিলে হেল্প হ'ব স্লেট ক্ৰেক কৰিবলৈ। যিহেতু আমি দেখোঁ যে 1 নম্বৰ 2 নম্বৰ 1-2টা কুৱেশ্যনৰ কাৰণে মানুহে স্লেট ক্ৰেক নহয়। আৰু আমাৰ ফ্ৰী গাইডেন্স ছেশ্যনটো 11 ফেব্ৰুৱাৰীত হ'ব গৈ আছে। চ' সকলোৱে যাতে সেই ছেশ্যনটো জইন কৰে, যি কুৱেশ্যন আছে নিজৰ সেই কুৱেশ্যনসমূহ সুধিব পাৰিব, আৰু লগতে আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্লাছ অলপমান আমাৰ চিলেবাছটো আৰু ব্ৰিফিঙত দেখুওৱা যাব। আৰু বা আপুনি কিবা ক'ব লৈছিলে? মই এইখিনিতে এড কৰিব বিচাৰোঁ, যিহেতু হাতত সময় বহুত কম, Yes. প্ৰত্যেকজন এছপাইৰেণ্টছে এটলিষ্ট 2 ঘণ্টাৰ পৰা 3 ঘণ্টা ডেইলি যাতে পেপাৰ 1খনক দিয়ে। আন নহ'লেও এটলিষ্ট PYQ বা MCQ প্ৰেক্টিছত যিখিনি আমি প্ৰভাইড কৰিম। আৰু তেওঁলোকে যদি ডেইলি 10টা MCQ প্ৰেক্টিচ কৰি আছে, তেন্তে 30 দিনৰ হিচাপত তেওঁলোকৰ হাতত যথেষ্ট MCQ প্ৰেক্টিচ হৈ যায়। আৰু সেইটো আমি কৰি থকা মুহূৰ্তত গম নাপাওঁ, বাট আফটাৰ ডেট মান্থ আমি গম পাওঁ যে যথেষ্ট কুৱেশ্যন আমি প্ৰেক্টিচ কৰি আহিছোঁ, আৰু সেই বস্তুটো এটা কনফিডেন্স দিয়ে আচলতে এক্সাম হলত। সিমানখিনিয়ে, আৰু সকলোলৈকে শুভেচ্ছা থাকিল। চ' সেইটোৱে। আৰু বাকী আমি এটা প্লেন কৰি আছোঁ যে অহা 12 ফেব্ৰুৱাৰীৰ পৰা এটা 1 মান্থৰ ক্ৰেছ কোৰ্চ লঞ্চ কৰিবলৈ মনিজৰ বাৰ লগত, স্লেট পেপাৰ 1ৰ বাবে, যাতে সকলোৱে ইন ডেপথ লাইভ ক্লাছ, ৰেকৰ্ডিং ক্লাছ, মক টেষ্ট, PYQ আৰু
প্ৰেক্টিচ কুৱেশ্যন MCQ কুৱেশ্যন সেইখিনি যাতে আমি প্ৰভাইড কৰিব পাৰোঁ ইন আৱাৰ ষ্টুডেণ্ট গাইড এপ। এইখিনি আছিলে বা ধন্যবাদ। বহুতখিনি বস্তু সকলোৱে গম পালে আৰু আপকামিং ডেজত আপোনাৰ ছেশ্যনটো আমি কৰিবলৈ সকলোৱে যাতে আহে তাতে কামনা কৰিলোঁ আৰু যাতে সকলোৱে ভালকৈ প্ৰিপেৰেশ্যন কৰে। 30 days আছে এতিয়া আমাৰ হাতত আৰু বেছি দিন নাই যিহেতু। এণ্ড ওৱান ছেকেণ্ড থেংক ইউ বা আৰু সকলোকে বহুত বহুত ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আৰু কিবা যদি থাকে কমেণ্টত জনাব পাৰিব।